Hi students, I'm Adhar Borua. Today again I am going to discuss about a lesson. The name of the lesson is the last lesson. The last lesson নামৰ যিটো পাঠ সেই পাঠটো সম্পৰ্কে পুনৰ আলোচনা কৰিবলৈ ওলাইছোঁ আৰু আজি গল্পটো সম্পৰ্কে থুলমূলকৈ মই কৈ দিম গল্পটো কেনেকৈ আৰম্ভ হ'ল কেনেকৈ শেষ হ'ল গল্পটোত কি কি বস্তু সোমাই আছে তাৰ আগতে তোমালোকে এই কথাখিনি বোধহয় তোমালোকৰ মনত আছে ইয়াতে দুটা মেইন কেৰেক্টাৰ আছে গল্পটোত এটা হ'ল লিটল ফ্ৰেন্স আৰু দ্বিতীয় চৰিত্ৰটো হ'ল কেৰেক্টাৰটো হ'ল এম হেমেল এম হেমেল কি আছিল স্কুলখনৰ প্ৰধান শিক্ষক আছিল এখন এলিমেণ্টাৰী স্কুলৰ প্ৰধান শিক্ষক আছিল আৰু লিটল ফ্ৰেন্স এইকাৰণে লিটল বুলি লিখা হৈছে কাৰণ সৰু বয়সত সৰু ফ্ৰেন্স সেইকাৰণে লিটল বুলি লিখা হৈছে ফ্ৰেন্স ইজ এ স্কুল গোয়িং বয় স্কুললৈ যোৱা এজন ছাত্ৰ এতিয়া মই গল্পটো আৰম্ভ কৰিছোঁ থুলমূলকৈ মই তোমালোকক বুজাবলৈ চেষ্টা কৰিম লিটল ফ্ৰেন্সৰ দৰে কথাখিনি মই আৰম্ভ কৰি আছোঁ আৰু গল্পটো আচলতে লিটল ফ্ৰেন্সে কৈ আছে গল্পটোৰ স্পীকাৰজন হ'ল লিটল ফ্ৰেন্স এদিনাখন স্কুলত লিটল ফ্ৰেন্সে গৈ আছিল ৰাতিপুৱাৰ ভাগত কিন্তু ৰাতিপুৱা গৈছিল যদিও সেইদিনাখন লিটল ফ্ৰেন্সৰ বহুত দেৰি হৈছিল কিবা এটা কাৰণত কিবা বিশেষ কাৰণত লিটল ফ্ৰেন্সৰ দেৰি হৈছিল আৰু যেতিয়া স্কুলত যোৱাটো দেৰি হৈছিল লিটল ফ্ৰেন্সে খুব ভয় খাইছিল এইকাৰণে ভয় খাইছিল এম হেমেল নামৰ শিক্ষকজন কিছু পৰিমাণে কঠোৰ আছিল কোনোবাই যদি ডিচিপ্লিন মেইনটেইন নকৰে কোনোবাই যদি স্কুলত নাইবা বিদ্যালয়ত যদি দেৰিকৈ যায় তেতিয়াহ'লে তেওঁ পানিছমেণ্ট দিয়ে বেটেৰে কোবাই বেত্ৰাঘাত কৰে নাইবা গালিও পাৰিব পাৰে তেনেকুৱা ধৰণৰ কিছুমান তেওঁ পানিছমেণ্ট নাইবা শাস্তি দিয়ে গতিকে সেইকাৰণে লিটল ফ্ৰেন্সে যথেষ্ট ভয় খাইছিল তেওঁ এবাৰ ভাবিছিল বোলে ইমান দেৰি হ'ল আজি মই স্কুলত নাইবা বিদ্যালয়ত নাযাওঁৱেই নেকি স্কুলত যোৱাৰ পৰিৱৰ্তে মই নদীৰ পাৰত খেলিবলৈ যাওঁ নেকি ইয়াত এটা নদীৰ নাম দিয়া আছে মই ইয়াত লিখিছোঁ ৰিভাৰ ছাৰ নদীটোৰ নাম হ'ল ছাৰ আৰু এইকাৰণে মই এই বস্তুটো লিখিছোঁ কাৰণ এইটো পৰীক্ষাত মাজে মাজে আহে কুৱেশ্যনটো এনেকুৱাকৈ আহে 1 নম্বৰ প্ৰশ্ন আহে হোৱাটছ দ্য নেম অফ দ্য ৰিভাৰ মেনশ্যন ইন দি লাষ্ট লেচন তেনেকুৱাকৈ আহে ঠিক তেনেদৰে এতিয়া মই আৰু কি লিখিছোঁ অস্ত্ৰ লিখিছোঁ দি ব্লেক স্মিথ কেতিয়াবা ব্লেক স্মিথৰ নামটো কি সেই প্ৰশ্নটো আহে 1 মাৰ্কৰ গতিকে তোমালোকে দ্য নেম অফ দ্য ব্লেক স্মিথ ইজ ৱাষ্টাৰ বুলি তেনেকৈ লিখিব লাগিব আৰু তোমালোকে সদায় মনত ৰাখিবা তোমালোকে 1 নম্বৰৰ কুৱেশ্যন 5টা আহিব আৰু 2 নম্বৰৰ কুৱেশ্যন 5টা আহিব আৰু এছেটিভ কুৱেশ্যন এটা আহে দি লাষ্ট লেচন নামৰ যিটো পাঠ সেইটোৰ পৰা প্ৰত্যেক বছৰে তোমালোকৰ এছেটিভ কুৱেশ্যনবিলাক আহি থাকে যি কি নহওক মই কি কৈছিলোঁ লিটল ফ্ৰেন্সৰ স্কুলত যোৱাত দেৰি হৈছিল আৰু দেৰি হোৱাৰ কাৰণে যথেষ্ট পৰিমাণে ভয় খাইছিল গতিকে এবাৰ ভাবিছিল মই ছাৰ নামৰ নদীৰ কাষত খেলিবলৈ যাওঁ নেকি স্কুলত গৈ শিক্ষকৰ গালি খোৱাতকৈ নাইবা এম হেমেলৰ গালি খোৱাতকৈ কিন্তু হঠাতে ডিচিশ্যন এটা লৈছিল সিদ্ধান্ত এটা লৈছিল নাই মই আজি স্কুলতে যাওঁ আৰু আগত কেনেকুৱা কৰিছিল কিছুমান সৰু ল'ৰা ছোৱালীয়ে স্কুলত যাম বুলি কৈ স্কুলত নাযায় কেতিয়াবা দেৰি হ'লে স্কুলত নাযায় সেই সময়খিনি বাহিৰত কটে ঘৰলৈও নাযায় কাৰণ ঘৰত গ'লে আৰু ধৰা পৰিব তুমি স্কুলত কেনে গ'লা স্কুলত কি কাৰণত তুমি ক্ষতি কৰিলা গতিকে এনেকুৱা ধৰণৰ প্ৰশ্নৰ সন্মুখীন হ'ব লগা হয় সেইকাৰণে সেইদিনাখন লিটল ফ্ৰেন্সেও ভাবিছিল মই আজি স্কুলতো নাযাওঁ ঘৰলৈও উভতি নাযাওঁ নদীৰ পাৰত খেলিব যাওঁ কিন্তু হঠাতে লিটল ফ্ৰেন্সে ভাবিছিল নাই এই কামটো কৰিলে বেয়া কথা হ'ব মই স্কুলত যোৱাই ভাল হ'ব স্কুলত যোৱাৰ সিদ্ধান্তটো গ্ৰহণ কৰিছে তাৰপিছত দৌৰা দৌৰিকৈ স্কুলত যাব আৰম্ভ কৰিছিল যিহেতু দেৰি হৈছিল সেই সময়তে যিজন অষ্টাৰ নামৰ ব্লেক স্মিথ আছিল মুচি আছিল তেওঁ লিটল ফ্ৰেন্সক দৌৰা দৌৰিকৈ গৈ থকা দেখিছিল আৰু যেতিয়া গৈ থকা দেখিছিল তেতিয়া অষ্টাৰে কি কৈছিল লিটল ফ্ৰেন্স ডণ্ট গ' ফাষ্ট ইমান দৌৰা দৌৰিকৈ আজি যাব নালাগে তোমাৰ স্কুলত যোৱাৰ কাৰণে বহুত সময় আছে আৰু এই কথাখিনি শুনি লিটল ফ্ৰেন্সে ভাবিছিল মোৰ আজি দেৰি হোৱাৰ কাৰণে ওলোটাকৈ কথাখিনি কৈছে মোক অলপমান ঠাট্টা কৰিছে চাগে ঠিক তেনেকুৱাকৈ ভাবিছিল আৰু সেই সময়ত অষ্টাৰ নাইবা বহুত কেইজন মানুহ আছিল তেওঁলোকে কি কৰি আছিল এয়া লিখিছোঁ মই বুলেটিন বৰ্ড এখন তাত বুলেটিন বৰ্ড আছিল টাউন হলৰ কাষত
টাউনত এটা হল আছিল, সেই হলটোৰ কাষত এখন বুলেটিন আছিল, বুলেটিন বৰ্ড আছিল। সেই বুলেটিন বৰ্ডখন চাই আছিল। বুলেটিন বৰ্ডখনত কি আছিল, সাধাৰণতে এই যোৱা এটা বছৰ ধৰি সদায় বেয়া নিউজবিলাকে আহি থাকে। ডেট মিনছ তাত বাতৰিবিলাক প্ৰকাশ পায়। মেইনলি কিহৰ বাতৰি প্ৰকাশ পায়? যুদ্ধৰ বাতৰিবিলাক প্ৰকাশ পায়। কাৰণ মই সিদিনাখনে কৈছিলোঁ, ফ্ৰান্স আৰু জাৰ্মানীৰ মাজত যুদ্ধ চলি আছিল, নাইবা প্ৰুছিয়াৰ মাজত যুদ্ধ চলি আছিল। আমি প্ৰুছিয়া বুলি ক'ব লাগিব, পিছত জাৰ্মানী হ'ল। গতিকে ফ্ৰান্স আৰু প্ৰুছিয়াৰ মাজত যুদ্ধ চলি আছিল। গতিকে যুদ্ধৰ যিবিলাক বাতৰি সেই বুলেটিন বৰ্ডত সদায় প্ৰকাশ পায়। আৰু যোৱা এবছৰ ধৰি বেয়া বাতৰিবিলাকে, বেয়া নিউজবিলাকে আহি আছে। কাৰণ ফ্ৰান্সে যুদ্ধত ভাল ফলাফল দেখুৱাব পৰা নাছিল। ফ্ৰান্স প্ৰুছিয়াৰ সৈনিকতকৈ যথেষ্ট পৰিমাণে দুৰ্বল আছিল। তাৰপিছত লিটিল ফ্ৰেন্সে ভাবিছে, আজি বাৰু কি নিউজ আহিছে, আজিওতো ভাল নিউজ নাহিব কোনো বিধে। যি কি নহওক, দৌৰাদৌৰিকৈ লিটিল ফ্ৰেন্স গৈ স্কুলত, বিদ্যালয়ত গৈ উপস্থিত হ'ল। ভাবিছে আজিতো গালি খাবই লাগিব, প্ৰধান শিক্ষকৰ নাইবা এমএল ছাৰৰতো গালি আজি খাবই লাগিব। গতিকে সোমোৱাৰ আগে আগে স্কুলখন চাইছে। আজি স্কুলখন ইমান ধুনীয়া পৰিৱেশ, গণ্ডগোল নাই। এনে সাধাৰণতে ল'ৰা ছোৱালীবিলাকে চিঞৰ বাখৰ কৰি থাকে। সিদিনাখন কিন্তু কোনো গণ্ডগোল নাছিল। ৰবিবাৰে স্কুলখন যেনেকুৱা হৈ থাকে নিস্তব্ধ, ঠিক তেনেকুৱা হৈ আছিল, কোনো গণ্ডগোল নাছিল। তাৰপিছত খিৰিকীৰে চালে ল'ৰা ছোৱালীবিলাকে ধুনীয়াকৈ বহি আছে। তাৰপিছত লিটিল ফ্ৰেন্সে ভয় খাইছিল যদিও শেষত সোমাইছিল, শ্ৰেণীকোঠাৰ ভিতৰত সোমাইছিল, ক্লাছ ৰুমত সোমাইছিল আৰু একদম স্পীডত গৈ পেলাই নিজৰ ঠাইত বহিছিল। তাৰপিছত লিটিল ফ্ৰেন্সক এমএল নামৰ শিক্ষকজনে অকণমানো কি কৰা নাছিল, খং কৰা নাছিল। তেওঁ এনেকুৱাকৈহে কৈছিল, এইটো ইম্পৰ্টেণ্ট লাইন, এমএল saw me, এমএল নামৰ শিক্ষকজনে লিটিল ফ্ৰেন্সক দেখিছিল, এণ্ড said very kindly, আৰু খুব ধুনীয়াকৈ কৈছিল। কি বুলি কৈছিল? go to your place quickly লিটিল ফ্ৰেন্স। গতিকে লিটিল ফ্ৰেন্স, তুমি সোনকালে তোমাৰ ঠাইত গৈ ধুনীয়াকৈ বহা। আৰু লিটিল ফ্ৰেন্সে বহিছিল। আৰু এই কথাটোও কৈছিল এমএল নামৰ শিক্ষকজনে, টুডে I have started the class without you, আজি তুমি নোহোৱাকৈ আমি ক্লাছটো আৰম্ভ কৰিলোঁ অকণমান। খুব ধুনীয়াকৈ কৈছিল। আৰু এই নেচাৰটো দেখি লিটিল ফ্ৰেন্সে আচৰিত হৈছিল, আজি আমাৰ ছাৰৰ কি হ'ল, সদায় খং কৰে, আজি খং নাই, খং কৰা নাই, মই দেৰিকৈ অহাৰ পিছতো একো কোৱা নাই। তাৰপিছত লিটিল ফ্ৰেন্সে লাহে লাহে যেতিয়া মনোযোগ দিছিল ক্লাছটোত, তেতিয়া তেওঁ দেখিছিল যে এমএল নামৰ যিজন প্ৰধান শিক্ষক আছিল, সেইদিনাখন তেওঁ খুব ধুনীয়া পোচাক এযোৰ পিন্ধি আহিছিল। সেই পোচাকযোৰ তেওঁ সাধাৰণতে নিপিন্ধে। যেতিয়া স্পেচিয়েল ডে হয়, বিশেষ দিনবিলাকতহে তেওঁ সেই পোচাকযোৰ পিন্ধে। চিল্কৰ কাপোৰ এযোৰ পিন্ধি আহিছিল, পিৰন এটা পিন্ধি আহিছিল ধুনীয়াকৈ, এটা ধুনীয়া 3 কৰ্ণাৰ টুপি এটা পিন্ধি আহিছিল, কেপ এটা পিন্ধি আহিছিল। আৰু এনেও ফ্ৰান্সৰ মানুহবিলাকে, প্ৰায়বিলাক মানুহে কেপটো খুব বেছিকৈ পিন্ধে। মহিলাবিলাকো আনকি কেপ ব্যৱহাৰ কৰে। আৰু ফ্ৰান্স বুলিয়ে নহয়, ইউৰোপীয়ান মানুহবিলাকে কেপ যথেষ্ট পৰিমাণে ব্যৱহাৰ কৰে। গতিকে সেইদিনাখন এমএল নামৰ শিক্ষকজনে ধুনীয়া এটা কেপ পিন্ধি আহিছিল। যিটো পিৰন আছিল নাইবা ওপৰৰ চাৰ্ট আছিল, সেইটো একদম চিল্কৰ আছিল, ধুনীয়া এমব্ৰইডাৰী কৰা আছিল ধুনীয়াকৈ। তেওঁ ভাবিছিল, লিটিল ফ্ৰেন্সে ভাবিছিল, আজি কি হ'ল ছাৰৰ, আজিতো প্ৰাইজ ডিষ্ট্ৰিবিউশ্যন চেৰেমনিও নহয়, নাইবা ইনস্পেকশ্যন ডেও নহয়। ডেট মিনছ যেতিয়া স্কুলত ইনস্পেকশ্যন ডে হয়, নাইবা প্ৰাইজ ডিষ্ট্ৰিবিউশ্যন চেৰেমনি হয়, বঁটা বিতৰণি হয়, তেনেকুৱা সময়ত সেই ধুনীয়া কাপোৰযোৰ পিন্ধি আহে। কিন্তু কি কাৰণে দিনাখন পিন্ধি আহিছিল ধৰিব পৰা নাছিল। তাৰপিছত লিটিল ফ্ৰেন্সে যেতিয়া ভয়টো আৰু কমি গৈছিল, ভয় লাগি আছিল, ভয়তে কিছুমান বস্তু দেখা নাছিল আৰম্ভণিত। এবাৰ পিছফালে চাই দেখে যে পিছফালে কেইজনমান আৰু গাঁৱৰ বয়সীয়াল মানুহ বহি আছে। কোন মানুহ বহি আছিল? ফৰ্মাৰ পোষ্টমাষ্টাৰ, আগৰ পোষ্টমাষ্টাৰজন, ফৰ্মাৰ মেয়ৰ, আগৰ মেয়ৰজন বহি আছিল। গতিকে তেনেকুৱাকৈ 3-4 কেইজনমান বয়সীয়াল মানুহ ক্লাছৰুমটোত বহি আছিল। গতিকে কি হৈ আছে লিটিল ফ্ৰেন্সে একো ধৰিব পৰা নাছিল। তাৰপিছত লিটিল ফ্ৰেন্সে নহয়, এমএল এতিয়া ক্লাছটো আৰম্ভ কৰিব। আৰু ক্লাছটো আৰম্ভ কৰাৰ আগে আগে এই কথাখিনি কৈছিল ক্লাছটোত। তেতিয়া লিটিল ফ্ৰেন্সে গোটেই কথাখিনি এতিয়া বুজি পাব। গতিকে এমএল নামৰ শিক্ষকজনে কি কৈছিল? মাই চিলড্ৰেন, দিছ ইজ দ্য লাষ্ট লেচন আই শ্বেল গিভ ইউ। দ্য অৰ্ডাৰ হেজ কাম ফ্ৰম বাৰ্লিন টু টিচ অনলি জাৰ্মান ইন দি স্কুলছ অফ এলচেইছ এণ্ড লাৰ্নিং। দ্য নিউ মাষ্টাৰ কামছ টুমৰো। দিছ ইজ ইউৰ লাষ্ট ফ্ৰেঞ্চ লেচন। গতিকে এমএল নামৰ শিক্ষকজনে কি কৈছিল? এইটো সকলোতকৈ গুৰুত্বপূৰ্ণ কথা, এইখিনি কথা গল্পটোৰ। মাই চিলড্ৰেন, দিছ ইজ দ্য লাষ্ট লেচন ফৰ ইউ।
ল'ৰা ছোৱালীসকল, মোৰ মৰমৰ ছাত্ৰ ছাত্ৰীসকল, এই যিটো ক্লাছ এইটো তোমালোকৰ কাৰণে শেষ ক্লাছ। আৰু কি কৈছিল? The order has come from Berlin to teach only German in the schools of Alsace and Lorraine. লৰেইন আৰু এলছেইছ নামৰ জিলা দুখনত যিবিলাক স্কুল আছে, বিদ্যালয় আছে, সেই বিদ্যালয়বিলাকত কি শিকাব লাগিব? অহাকালিৰ পৰা জাৰ্মান ভাষাত শিক্ষাদান কৰিব লাগিব। ডেট মিনছ ইমান দিন ফ্ৰান্স ভাষাত শিক্ষা চলি আছিল। আল্টিমেটলি কি হ'ল? কথাটো ক্লিয়াৰ হ'ল লাহে লাহে। আৰু কি কৈছে? দ্য নিউ মাষ্টাৰ কামছ টুমৰো, দিছ ইজ ইউৰ লাষ্ট ট্ৰেন্সলেশ্যন। আৰু অহাকালি তোমালোকৰ নতুন শিক্ষকজন আহিব। নতুন শিক্ষক মানে জাৰ্মান শিকাবলৈ আহিব। গতিকে সেইকাৰণে এইটো মোৰ আজি শেষ পাঠ। ইয়াৰ পিছত তোমালোকক মই ফ্ৰান্স শিকাবলৈ সুবিধা নাপাম, নাইবা তোমালোকৰ জাতিত ফ্ৰান্স যদিও ফ্ৰান্স ভাষাটো তোমালোকে কেতিয়াও শিকিবলৈ নাপাবা। তেতিয়া লিটিল ফ্ৰেন্সৰ মনত পৰিছিল, আল্টিমেটলি সেই বুলেটিন বৰ্ডত মানুহবিলাক যে জুম খাই আছিল, বুলেটিন বৰ্ডখন যে পঢ়ি আছিল, ব্লেকস্মিথজনো যে আছিল, তাৰমানে এই বাতৰিটোৱে পঢ়ি আছিল। তেতিয়া লিটিল ফ্ৰেন্সৰ খুব বেয়া লাগিছিল। বোলে মই অহাকালিৰ পৰা ফ্ৰান্স ভাষা শিকিব নোৱাৰিম, মইতো এতিয়ালৈকে ফ্ৰান্স ভাষা মানে একোৱেই নাজানো, মই ভালকৈ লিখিবই নাজানো। গতিকে অকল লিটিল ফ্ৰেন্সৰে যে তেনেকুৱা হৈছিল সেইটো নহয়, সেই ক্লাছৰুমটোত নাইবা এলছেইছ আৰু লৰেইনত যিমান ছাত্ৰ ছাত্ৰী আছে কম বয়সৰ, প্ৰত্যেকৰে তেনেকুৱা হৈছিল। এতিয়া তেওঁলোকে জাতিত ফ্ৰান্স যদিও মাতৃভাষাটো শিকিবলৈ আৰু কেতিয়াও সুবিধা নাপাব। এতিয়া তেওঁলোকে জাৰ্মান ভাষাত অধ্যয়ন কৰিব লাগিব। তেওঁলোকে মাতৃভাষাৰ শিকাৰ কোনো সুবিধা নাপাব ভৱিষ্যতত। গতিকে এইটো এটা খুব ডাঙৰ সমস্যা এটা আছিল। গতিকে কিবা কাৰণত যদি আমি মাতৃভাষা শিকিবলৈ নাপাওঁ, মাতৃভাষাটোক যদি আমি বাদ দিব লগা হয়, নাইবা মাতৃভাষা যদি আমি লিখিব নোৱাৰোঁ, নাইবা কেনেকৈ লিখিব লাগে সেইখিনি যদি আমি শিকিব নোৱাৰোঁ, তাতকৈ এটা জাতিৰ কাৰণে দুখৰ কথা আহি নপৰে কেতিয়াও। ইমান ইয়াতকৈ ডাঙৰ দুখৰ কথা আৰু নাই। তেতিয়া লিটিল ফ্ৰেন্সৰ বেয়া লাগিছিল, বাকী ছাত্ৰ ছাত্ৰীবিলাকৰো বেয়া লাগিছিল, আৰু সেইকাৰণে গাঁৱৰ মানুহবিলাকৰো বেয়া লাগিছিল, নাইবা সেই অঞ্চলৰ মানুহবিলাকৰো বেয়া লাগিছিল। সেইকাৰণে গাঁৱৰ মানুহবিলাক, যিবিলাক ৰিটায়াৰ্ড মানুহ, বয়সীয়াল মানুহ, ছিনিয়ৰ চিটিজেন, তেওঁলোকে ক্লাছৰুমটোত আহিছিল। আহি পেলাই কি কৰিছিল? সেই যিটো শেষ ক্লাছ, লাষ্ট লেশ্যন, সেই ক্লাছটোক সন্মান দিবলৈ আহিছিল তেওঁলোকে। ফৰ্মাৰ পোষ্টমাষ্টাৰ নাইবা ফৰ্মাৰ মেয়ৰ, গতিকে তেওঁলোকে ক্লাছটোক সন্মান দিবলৈ আহিছিল। সেইকাৰণে ক্লাছৰুমটোত ধুনীয়াকৈ বহি আছিল। তাৰপিছত এমএমএলে লাহে লাহে আৰম্ভ কৰিলে, বোলে আজি মই যিহেতু শেষ ক্লাছ, আজি মই তোমালোকক শিকাম যিখিনি পাৰোঁ, ইয়াৰ পিছততো তোমালোকে শিকিব নোৱাৰিবাই, আৰু অহাকালি মই যাব লাগিব ইয়াৰ পৰা। তাৰপিছত আৰম্ভ কৰিছিল, আৰু আৰম্ভ কৰাৰ আগে আগে কৈছিল তেওঁ, আচলতে আমি জাতিটোৱে, ফ্ৰান্সৰ মানুহখিনি সদায় কামবিলাক আমি পিছৰ ফালে থৈ দিওঁ। আই উইল ডু ইট টুমৰো, মই অহাকালি কামটো কৰিম। ডেট মিনছ দে হেড এ হেবিট অফ পষ্টপণ্ডিং থিংছ টিল টুমৰো। তেওঁলোকে তেনেকুৱা এটা অভ্যাস আছিল। বহুত মানুহে সেই কামটো কৰে, আৰু এতিয়া সেই কামটো কৰি এই যে কালি শিকিম, কালি কৰিম, এই যে কথা মানে পিছলৈ কামবিলাক কৰি থৈ দিয়ে, নাইবা পিছলৈ পেলাই থৈ দিয়ে, তাৰ ফলত তেওঁলোকে কি নিজৰ ফ্ৰান্স ভাষাটো শিকিব পৰা নাছিল। সেইকাৰণে আমি যিমান পাৰোঁ নিজৰ কামবিলাক পিছলৈ পেলাই থ'ব নালাগে। সময়ৰ কাম আমি সময়ত যদি কৰিলোহেঁতেন, নাইবা সেই ফ্ৰান্সৰ ল'ৰা ছোৱালীবিলাকে যদি কৰিলেহেঁতেন, কিছু অন্ততঃ ভাষাটো শিকিব পাৰিলেহেঁতেন। তাৰপিছত যি নহওক, এমএমএলে পুনৰ পাঠ শিকিবলৈ আৰম্ভ কৰিছিল। তেওঁ প্ৰথমতে গ্ৰামাৰৰ পাঠ এটা লৈছিল, গ্ৰামাৰ শিকাইছিল, পাৰ্টিচিপল চাই আহিব দিছিল ছাত্ৰ ছাত্ৰীবিলাকক, সেই সম্পৰ্কে শিকাইছিল। তেওঁ বুৰঞ্জীৰ ক্লাছ এটা লৈছিল, বুৰঞ্জীৰ ক্লাছত ধুনীয়াকৈ শিকাইছিল তেওঁ। তাৰপিছত তেওঁ ফ্ৰান্স এলছেইছ সেই শব্দ দুটা লিখিব দিছিল প্ৰত্যেককে। এইকাৰণে লিখিব দিছিল, অহাকালিৰ পৰা তেওঁলোকে আৰু ফ্ৰান্স এলছেইছ এই শব্দ দুটা তেওঁলোকে লিখিবলৈ সুবিধা নাপাব। অহাকালিৰ পৰা তেওঁলোকে কি লিখিব লাগিব? জাৰ্মান লিখিব লাগিব। আৰু এলছেইছ শব্দটোৰ সলনি বাৰ্লিনৰ পৰা কিবা এটা বেলেগ এটা আদেশ আহিব, বোলে এই এতিয়া এলছেইছ আমি লিখিব নোৱাৰে, এই অঞ্চলৰ মানুহবিলাকে এলছেইছৰ সলনি বেলেগ এটা জাৰ্মান শব্দ এটা তাত সোমাই দিব। সেইকাৰণে প্ৰত্যেকজন ছাত্ৰ ছাত্ৰীক ফ্ৰান্স এলছেইছ মানে শেষবাৰৰ কাৰণে লিখিব দিছিল। প্ৰত্যেকে তেনেকৈ লিখিছিল, আৰু সেইদিনাখন প্ৰত্যেকজন ছাত্ৰ ছাত্ৰীয়ে খুব মনোযোগ দিছিল, আৰু মনোযোগ দিয়াৰ কাৰণে ধুনীয়াকৈ বুজি পাইছিল। লিটিল ফ্ৰেন্সে এনে সাধাৰণতে ক্লাছত মনোযোগ কমকৈ দিয়ে, সেইকাৰণে বুজি নাপাইছিল। সেইদিনাখন যিহেতু লাষ্ট ক্লাছ আছিল, লিটিল ফ্ৰেন্সে ধুনীয়াকৈ মনোযোগ দিয়াৰ কাৰণে খুব ধুনীয়াকৈ কথাবিলাক বুজি পাইছিল।
প্ৰত্যেকটা কথাই বুজি পাইছিল। আৰু যেতিয়া MML নামৰ শিক্ষকজনে শিকাই আছিল, শিকাই থাকোঁতে মানে মূধচত, ক্লাছৰুমটোৰ মূধচত মানে কি পাৰ চৰাই কেইটামান আছিল, পাৰ চৰাইকেইটাই কি মানে কু কৰিছিল, পাৰ চৰাই যিটো আমি বকা বুলি কওঁ, পাৰ চৰাই বকিছিল, কিবা কথা পাতিছিল পাৰ চৰাইকেইটাই। তেতিয়া লিটিল ফ্ৰেণ্ডে ভাবিছিল অহাকালিৰ পৰা এই পাৰ চৰাইকেইটাও জাৰ্মান ভাষাত কথা ক'ব নেকি, আজি বোধহয় ফ্ৰান্স ভাষাত কথা পাতি আছে। আৰু লিটিল ফ্ৰেণ্ডে ইমান নাজানে সৰু, গতিকে জীৱ জন্তুৰ ভাষাও চেঞ্জ হৈ যাব নেকি, ঠিক তেনেকুৱা এটা চিন্তা মনলৈ আহিছিল। গতিকে যি নহওক, গৈ প্ৰায় 12টা বাজিল। আৰু যেতিয়া 12টা বাজিল তেতিয়া কি হ'ল, চাৰ্চ ক্লক ষ্ট্ৰাক 12। তাৰ ওচৰতে এটা মানে কি আছিল, গীৰ্জা আছিল। সেই গীৰ্জাৰ ঘড়ীত 12 বজাৰ মানে শংকৰধ্বনি বাজি উঠিছিল। গতিকে ৰাতিপুৱাৰ পৰাই ক্লাছটো চলি আছে আৰু 12 বজাতলৈ তেওঁলোকে মোটামুটি ক্লাছটো শেষ কৰাৰ কথা। গতিকে এতিয়া ক্লাছটো শেষ কৰিব আৰু শেষ কৰাৰ আগে MML নামৰ যিজন শিক্ষক আছিল, শিক্ষকজনে কিবা ক'ব বিচাৰিছিল। তেওঁ ক্লাছ কৰি একচুৱেলি তেওঁ বহি পৰিছিল। বুৰঞ্জী শিকাইছিল, মই অলপ আগতেই ক'লোঁ, গ্ৰামাৰ শিকাইছিল, পাৰ্টিচিপল সম্বন্ধে শিকাইছিল, ফ্ৰেঞ্চ চেলচিছ লিখিব দিছিল। গতিকে এই ক্লাছকেইটা কৰাৰ পিছত তেওঁ বহিছিল। তাৰপিছত বহাৰ পৰা তেওঁ ধুনীয়াকৈ উঠিছিল। আৰু যেতিয়া উঠিছিল সেইদিনা লিটিল ফ্ৰেণ্ডে একদম ওখ দেখিছিল MML নামৰ শিক্ষকজনক। বোলে ছাৰক আজি ইমান ওখ দেখিছোঁ। ডেট মিনছ সেইদিনা খুব মনোযোগেৰে চাইছিল, ভালকৈ চাইছিল ছাৰক প্ৰত্যেকজন ছাত্ৰ ছাত্ৰীয়ে। আৰু এইকাৰণে চাইছিল যিহেতু অহাকালিৰ পৰা মানুহজন নোহোৱা হ'ব। প্ৰায় 40 বছৰ ধৰি, এইটোও মাজে মাজে আহে, প্ৰায় 40 বছৰ ধৰি MML নামৰ শিক্ষকজনে সেই স্কুলখনত শিক্ষকতা কৰিছিল। আৰু 40 বছৰ শিক্ষকতা কৰাৰ পিছত অহাকালি সেই স্কুলখন এৰি, সেই বিদ্যালয়খন এৰি তেওঁ চিৰদিনৰ কাৰণে গুচি যাব লাগিব। আৰু সেইটো এটা খুব তোৰ দুখৰ দিন আছিল। আমি সাধাৰণতে যিকোনো শিক্ষকে যদি বিদায় লয় 20, 25, 30, 40 বছৰ কাম কৰাৰ পিছত, প্ৰত্যেক ছাত্ৰ ছাত্ৰীৰ বেয়া লাগে, মানে চকুলৈ চকু পানী নামি আহে, ষ্টাফৰো বেয়া লাগে। তাৰপিছত MML নামৰ শিক্ষকজনে চকীৰ পৰা উঠিছিল, উঠি কিবা ক'ব বিচাৰিছিল। কি বুলি কৈছিল, আই চামথিং চফ্ট হিম, কিবা এটা ক'ব বিচাৰিছিল, কিন্তু কিবা এটা বস্তু তেওঁক বাধা দিছিল, তেওঁ ক'ব নোৱাৰিলে। আৰু যেতিয়া মানুহ বেছি আৱেগিক হয়, দুখত থাকে, তেতিয়া কথাবিলাক ক'ব নোৱাৰা হয়। তাৰপিছত যেতিয়া ক'ব নোৱাৰিলে তেতিয়া তেওঁ বৰ্ডত ডাঙৰকৈ লিখিছিল, ডেট মিনছ এই কথাখিনি ক'ব বিচাৰিছিল, ভাইভ লা ফ্ৰান্স। ভাইভ লা ফ্ৰান্স মিনছ এইটো ফ্ৰেঞ্চ লেংগুৱেজ। ভাইভ মানে লং, লা মিনছ লিভ, ফ্ৰান্স দেশখনৰ নাম। গতিকে ফ্ৰান্স কি হওক, দীৰ্ঘজীৱী হওক। ভাইভ লা ফ্ৰান্স মিনছ লং লিভ ফ্ৰান্স, ফ্ৰান্স দীৰ্ঘজীৱী হওক, তেনেকুৱাকৈ লিখিছিল। তাৰপিছত তেওঁ কথা নোলালে আৰু এইটো যিমান ডাঙৰ কৰি পাৰে সিমান ডাঙৰকৈ বৰ্ডত লিখিছিল ভাইভ লা ফ্ৰান্সটো। তাৰপিছত তেওঁ কিবা ক'ব বিচাৰিছিল, কথা তেওঁ নলালে আৰু শেষত তেওঁ জেছাৰেদি, ইংগিতৰ দ্বাৰা বুজাই দিছিল ছাত্ৰ ছাত্ৰীবিলাকক, স্কুল ইজ ডিছমিছড, ইউ মে গো। আজিৰ কাৰণে কি হ'ল, স্কুল ইয়াতে সমাপ্ত হ'ল, এতিয়া তোমালোকে যাব পৰা, ইংগিতেদি বুজাই দিছে। এটা খুব ধুনীয়া গল্প আৰু এনেকৈ এই গল্পটো ইয়াতে সমাপ্তি ঘটিল। বোধহয় তোমালোকে গল্পটো বুজি পাইছা। গতিকে আৰু বেছি দীঘলীয়া নকৰোঁ, ইয়াতে সামৰণি মাৰিছোঁ। ধন্যবাদ।